हेलो एवरीवन नमस्कार आशा करूँ सकलो भाले आछे आमिओ भाले आछो देই আজি আপোনালোকৰ মাজলৈ ভিডিঅ' এটা আগবঢ়াইছো এয়া আমাৰ গুৱাহাটীত আহি আমি উপস্থিত হৈছো আহি পেলাই যেহেতু এয়া অকমান আখে-পাখে ফটো চটো মাৰিলো এয়া আমাৰ এডভোকেট হৈছে তনুজা বাইদেউ যোৰহাটৰ পৰা আহিছে কাৰণ তেখেতে অলৰেডি বহুত ক্লাছ কৰিছে আজি আকৌ আমি একে লগ হৈ আহিছো যোৰহাট আৰু মই গোলাঘাট যেহেতু মই শূন্যৰ পৰা আৰম্ভণি কৰি আজি ইমানটো পৰ্যায় পাইছো আপোনালোকক বহুত ডাট কৰি ক'ব পাৰো যে এক্সাৰসাইজ বাৰ শিকক আৰু জীৱনটো হলনি কৰক আজি যেহেতু মই কি কম মোৰ এক বছৰ আগৰ কাহিনী ক'বলৈ গ'লে এটা নিথৰ দেহ শূন্য জিৰো বহুত মানে এজনী নায়িকা ছোৱালী সহজ ভাষাত ক'বলৈ গ'লে আৰু সকলোৱে কয় যে এতিয়া তুমি বহুত মানে বেছি মানে অকমান হেৰি হলা মানে ভাল বুলি ক'লে ভাল লাগে নহয় নে জিৰোৰ পৰা যেহেতু আৰম্ভণি কৰিছো মোৰ মা দেউতা নাই সকলো হেৰুৱালো বাই ভনী আছে মামাহঁত আছে সকলোৱে সাপোৰ্ট কৰে আজি সাপোৰ্ট কৰে যদিও অকলশৰীয়া জীৱন এটা লৈ আজি ইমানখিনি আগবাঢ়িছিলো প্ৰথমতে কোনো বিশ্বাস কৰা নাছিলে এক্সাৰসাইজ বাৰ কি হয় ক'ত শিকিব যা ইমান পইচা কিয় দিও কিন্তু মই তেহেতৰ কথা নামানি আজি নিজে ওলাই অহাৰ কাৰণে আজি এইটো পৰ্যায় পাইছো আজি 1.5 বছৰ ধৰি এক্সাৰসাইজ বাৰ লগত জড়িত হৈ যিখিনি মোৰ অভিজ্ঞতা হ'ল আপোনালোকক মই বুকু ডাট কৰি ক'ব পাৰো যে এক্সাৰসাইজ বাৰ শিকিহে আপোনালোকৰ জীৱন পৰিৱৰ্তন কৰিব যি সকলৰ হোৱা নাই আৰু সদায় পজিটিভ থাকিব ভালকে এয়া মোৰ লগৰ হয় কাৰণ আমি মোৰ ওচৰতে তাই সেশন লৈ আজি সকচোন কিমানখিনি তাইও আহিছে মোৰ লগতে ক্লাছ কৰিবলৈ আৰু বিশেষ একো নক আপোনালোকে ভিডিঅ'টো চাব আৰু সম্পূৰ্ণ বুজিব পাৰে যেহেতু মোৰ একোৱে নাছিলে এটা সময় তাৰ পৰা মই আৰম্ভণি কৰি আজি এইটো পৰ্যায় পাইছোগে ডক্টৰ আছিষ্টেণ্ট এখন লগ পোৱাটো বহুত ডাঙৰ কথা নহয় নে সেইটো সপোনৰ কথা এয়া আমাৰ ছাৰ আহি উপস্থিত হৈছে সেই মাজত কিছুমান মানে ভিডিঅ' মই শৰ্টকে লৈ থৈছো তেনেকৈ লগাই দিছো যিকণ সময় ছাৰ আহিছিলে সেইকণ মানে আপোনালোকক বুজাই দিব নোৱাৰো কাৰণ মই আগত ৰিল টাইপত ভিডিঅ'বোৰ দিয়াও আছে আপোনালোকে চাব আৰু এইখিনি মোৰ অভিজ্ঞতাহে আপোনালোকক কোৱা যেহেতু মানুহে কয় পৃথিৱীত একো বস্তুৱে নাই ভাঙি পৰে কিন্তু ভাঙি পৰিব কেতিয়াও নালাগে নিজৰ অভিজ্ঞতাৰে যদি আপুনি এদিন আগবাঢ়ে ধৈৰ্য ধৰিব পাৰে আপুনি এদিন নিশ্চয় মানুহ হ'ব পাৰিব যেহেতু এক্সাৰসাইজ বাৰৰ ইউনিভাৰ্সক যেতিয়া মই জানিছিলো ইউনিভাৰ্সৰ কথাটো মানে আজি 1.5 বছৰ আগত সেইখিনি কথা অভিজ্ঞতা মই ইমান নাছিল নজনাকৈ আজি ওলাই আহি ইমানখিনি পালোহি আৰু মানে লোককো এতিয়া মই ধৰক মোৰ মানে অভিজ্ঞতাৰ কথা ক'ব পাৰো বুকু ডাট কৰি যে মই নথকা ছোৱালীজনী যিজনী ছোৱালীয়ে মৰা কথা ভাবিবলৈ বাধ্য হৈছিলো কি খাই জীয়াই থাকিম বুলি বাধ্য হৈছিলো সেই ছোৱালীজনী আজি দেখিছেনে ইমান ডাঙৰ এটা পৰ্যায়লৈ গৈছো কাৰণ এই পৰ্যায়টো পোৱাটো সাংঘাতিক কথা নহয় সহজ কথাও নহয় ছাৰক লগ পোৱাটো এটা বহুত ডাঙৰ কথা মানুহে মানে তেখেতক লগ পাবলৈ হ'লে বহুত মানে মেনিফেষ্ট কৰে কিন্তু মই মেনিফেষ্ট নকৰাকৈ ছাৰৰ লগত যোগাযোগ কৰিব পাৰিছো বা ক্লাছ কৰিব পাৰিছো নহয় জানো সেইটো বহুত ডাঙৰ হেৰি কিন্তু মই তনুজা মেমৰ ওচৰত প্ৰথম ক্লাছ কৰিছিলো তেখেতকো বহুত বেছি ধন্যবাদ এতিয়া ডক্টৰ আছিষ্টেণ্ট কাৰকটো বহুত বেছি ধন্যবাদ কাৰণ মানি ক্লাছ কৰিলো এক্সাৰসাইজ বাৰছে বহুত অভিজ্ঞতা হ'ল যিখিনি নাজানিছিলো সেইখিনি ছাৰৰ পৰা মই বহুত শিকিলো আৰু মই আপোনালোকক ভালকৈ মানে দুখাৰ চাৰিখাৰ কথা শিকাব পাৰিম যেহেতু এতিয়া এক্সাৰসাইজ বাৰ শিকিবলৈ মই আগবাঢ়িছো মানে যেহেতু মই এক্সাৰসাইজ বাৰৰ ক্লাছ দিম এতিয়া 1 তাৰিখৰ পৰা আপোনালোকে সকলোৱে মোৰ ওচৰত ক্লাছ কৰিব পাৰিব যিসকলে ভাবিছে আৰু যিসকলে যে কেতিয়াবা ভাবিছিলে ললিতা বাইদেউৰ ওচৰত ক্লাছ কৰিম বা কিছুমান ৰৈও আছে মই ক্লাছ দিবলৈ পুৰা আগষ্টৰ 1 তাৰিখৰ পৰা ৰেডি হৈ আছো কণ্টেক্ট কৰিব ক'ৰ পৰা চাই আছে ক'ব আৰু যিখিনি মানে নোৱাৰে 100% হাতত ধৰি মই শিকাই দিম অসমীয়াটো অসমীয়াত শিকাম ইংলিছটো ইংলিছত কাৰণ মই বহুতখিনি মানে জানিহে আজি আগবাঢ়িছো 1.5 বছৰ থেৰাপি দিলো তাৰ বিষয়ে পঢ়িলো জানিলো তাৰ পাছতহে মই আজি ওলাইছো আপোনালোকৰ মাজলৈ আৰু যিখিনি বাকি আছিল ছাৰৰ পৰা সেইখিনি শিকিলো সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকক মই আপোনালোকক মই ইমানেই বেছিকৈ মানে কনফিডেন্স দি পেলাই ক'ব পাৰিম যে এক্সাৰসাইজ বাৰটো শিকক আৰু জীৱন সলনি কৰক তাৰ যিমান যি মানে আপোনালোকৰ ষ্টেটমেণ্ট আছে ভাল নহয় আপোনালোকক কুৱেশ্যনহে কৰিব লাগে এনচাৰ আপোনাৰ হাতৰ মুঠিতে পাব খালি বিশ্বাসেৰে আপুনি কুৱেশ্যন কৰিব এনচাৰ আপুনি হাততে পাব এয়া দেখিছে আমি ক্লাছত সকলোখিনি আমি থেৰাপি লোৱাৰ মানে এক্সাৰসাইজ কৰিছিলো কাৰণে আমি সব মানে মেট্ৰিছত বহি আছো আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে হলটো শিকাৰ শেষ নাই দেই আপোনালোকক কৈছো আপোনালোকে শিকি থকাৰ কোনো শেষ নাই আপোনালোকে এবাৰ নহয় দুবাৰ নহয় 10 বাৰো শিকিব পাৰে মই কিন্তু হেতুত কিন্তু আগবাঢ়ি যাওঁ শিকিবলৈ কাৰণ মানুহে শিকিহে এদিন সফল হ'ব পাৰে আৰু যি মানুহৰ জীৱনলৈ খুব বেছি যদি আবেগিক মানে হিংসা কৰে কোনোবাই বা বাধা বিঘিনি আহে জীৱনটোত আগুৱাই যোৱাত আপুনি সেইখিনি নেওচিহে আগবাঢ়িব লাগিব তেনেকুৱা মোৰ জীৱনলৈ অহাৰ কাৰণে আজি মই চাগে নেওচি ইমানখিনি পালোগৈ আৰু এটা কথা কি ক'ম জানে ইমানখিনি পৰ্যায় পালোগে নিজৰ শক্তি ধৈৰ্য আৰু আবেগৰ বলত
মোক কিন্তু কোনো এটকাও সহায় কৰা নাছিলে এই ক্ষেত্ৰত। মই নিজেহে কিন্তু কাকো অন্যায়ও কৰা নাই, কষ্টৰ ফলতহে আজি ইমানখিনি হৈছে। সেইকাৰণে আপোনালোকে এক্সেছ বাৰ ক্লাছটো যদি কৰিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব, আৰু ছেশ্যন ল'বলৈ হ'লেও কণ্টেক্ট কৰিব, আৰু কিবা কথা জানিবলৈ হ'লেও কণ্টেক্ট কৰিব, কাৰণ মই সকলোকে সহায় কৰোঁ। খালি কিছুমান লোকে মোক ফোন কৰি ডিষ্টাৰ্ব দিয়ে, তেওঁলোকৰ কাৰণে নহয়। যিসকলে আগ্ৰহ হয় মানে এক্সেছ বাৰ কি হয় বা শিকিম, কিন্তু এক্সেছ বাৰ শিকিব লাগে। সকলো ঘৰখনত মানে এক্সেছ বাৰ শিকা এগৰাকী মানে প্ৰেক্টিচনাৰ থাকিব লাগে। যিহেতু মানুহৰ মানে বেমাৰ আজাৰ ঘৰখন পজিটিভ হৈ থাকিবলৈ বা ঘৰৰ মানুহক থেৰাপিখিনি দিবলৈকে এগৰাকীয়ে শিকিব লাগে। যেতিয়া এগৰাকীয়ে শিকি ল'ব, গোটেই ঘৰখনক দিব, বা তেতিয়াহে গম পাব যে এক্সেছ বাৰটো কি হয়। বহুত ভাল এটা থেৰাপি, লৈ থাকিবলৈ মন যাব, ইমান এটা ভাল থেৰাপি হয়। এতিয়া মানে এনেকুৱা হৈছে নহয়, মই হাঁহি ফূৰ্তি মানে মুখৰ পৰা আনন্দ নুগুচে। মই আপোনালোকক ইমানেই ক'লোঁ। আৰু এক্সেছ বাৰে মানুহক কি কৰিব নোৱাৰে, আপোনাৰ জীৱনত নোহোৱা কাম এটাও হোৱাই দিব পাৰে। সেইটো 100% মানে মোৰ ভাগৰ মানে বহুত মানে আগতকৈ মই থেৰাপি দিয়া লোকসকলেও ক'ব, আৰু মই নিজেও আপোনালোকক গৌৰৱ কৰিম যে মোৰ জীৱনটো আগৰ জীৱনৰ দৰে একদম নহয়, বহুত সলনি হ'ল। আগৰ ললিতা মই কেতিয়াও নহয়। আগৰ ললিতা 0ৰ পৰা আৰম্ভণি এতিয়া। কিন্তু টকা পইচা সকলো নহয়। এক্সেছ বাৰে মানুহৰ যিটো এটা মনত মানে চায়েন্সৰ মানে কি ক'ম, পজিটিভ এনাৰ্জি মানে এক্সেছ বাৰটো সেইটো চায়েন্সৰ পৰা আহিছিলে। অসমৰ মানুহে বুজি পাওঁতে অকণমান দেৰি হৈছে, কিন্তু দেৰি হ'লে কি হ'ব, এতিয়া বহুত লোক আগবাঢ়ি আহিছে, দেখিয়ে ভাল লাগিছে। যিটো আমাৰ ছাৰৰ ক্লাছত ইমান ডাঙৰ এটা অভিজ্ঞতা, এয়া দেখিছেনে? তাৰ মাজতে মোৰ এয়া ছাৰৰ মানে চাৰ্টিফিকেট ল'লোঁ। এইখন ভিডিঅ' ক্লিপ লৈ থ'লোঁ, যিহেতু মানুহক লাগে নহয় জানো এইখিনি পৰ্যায়ে। এয়া লাষ্টত আকৌ আমি ঘৰলৈ আহিবলৈ ল'লোঁ দেই। এয়া বাইদেউহঁত বহুত মানে ভাল লগা, বহুত দূৰৰ আহিছিলে, আৰু মোৰ লগত সকলোখিনি ভাল, আৰু মই সকলোৰ লগতে মিলিব পাৰোঁ দেই। ছোৱালীজনী মই বহুত সহজৰ হ'লৈ, কাৰণ বাইদেউহঁতেও মোক বহুত মৰম কৰে, আৰু প্ৰথমৰ পৰাই মোক দেখিছে যে আজি মই ছোৱালীজনী কিমান পৰ্যায় পালোঁগৈ। হাতত এটা আইফোন ল'ম বুলি সপোনতো ভবা নাই, আইফোন এটাও ল'লোঁ। সেইটোৱে মোৰ আনন্দ। আৰু মানুহে যদি কয় এক্সেছ বাৰে তোমাৰ জীৱনটো সলনি কৰিলে, তাতকৈ আৰু কি লাগে কওকচোন আপোনালোকে। জীৱনটোত যদি জীয়াই থাকিবলৈ মানুহক বহুত কিবাকিবি দৰকাৰ নাই, সুখটোহে দৰকাৰ। মোৰ এতিয়া বহুত সুখ আনন্দ মানে ভাল লাগে। এনেকুৱা এখন পৃথিৱী পালোঁ য'ত মানে ঘৰৰ মানুহতকৈও মানে বহুত বেছি মৰম চেনেহ, তাতকৈ আৰু একো হ'ব নোৱাৰে। এইখিনি মৰম সদায় থাকক, আৰু এক্সেছ বাৰে আমাক আগুৱাই নিয়ক। আমি নজনা কথাবোৰ আৰু শিকিবলৈ চেষ্টা কৰিম। এয়া গুৱাহাটী কি আৰু বাহিৰলৈও আমি ছাৰক লগ কৰিবলৈ যাব পাৰোঁ এটা সময়ত, মানে পৰ্যায় পামগৈ। এইখিনি মাথো আপোনালোকৰ আশীৰ্বাদ, আৰু মই আগবাঢ়ি যাম। আপোনালোকক কথা দিছোঁ, আপোনালোকে সদায় ছাপোৰ্ট কৰিব, আৰু ছেশ্যন লোৱাসকলে ছেশ্যন ল'ব, আৰু ক্লাছ কৰিবলৈ যিসকলে আগ্ৰহী হয় ক্লাছ কৰিব পাৰিব। এতিয়া 1 তাৰিখৰ পৰা মই ক্লাছ দিবলৈ আৰম্ভ কৰিছোঁ, যিহেতু আগষ্টৰ 1 তাৰিখ। আপোনালোকে যিসকলে মোৰ ভিডিঅ' দূৰৰ পৰা চাই, আপোনালোকে ভয় নকৰিব, মোৰ টীম আছে, আমি গৈ ক্লাছ ঘৰতে দিমগৈ। আৰু যিখিনি নাজানে সেইখিনি মোক সুধিব, আৰু ইংৰাজী অসমীয়া কোনো কথা নাই, আপুনি আল্টিমেট বুজিলে হ'ল। ইয়াত পঢ়াৰ কোনো মানে হেৰি নাই, শিকিলে হ'ল, জানিলে হ'ল। যিকোনো কাম টেলেণ্ট লাগে নহয় জানো, পিছ পৰি থকাতকৈ আগবাঢ়ি ওলাই আহক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই বাই।